আমাৰ দলৰ সন্মানীয় সভাপতি নিৰ্দেশক্ৰমে আমি যোগদান কাৰ্যসূচীৰ আনুষ্ঠানিক কাম কাজ আগবঢ়াব বিচাৰিছোঁ। তাৰ আগে আমি আপোনালোক আটাইকে ৰাজ্যৰ দলৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু দললৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আজি আমাৰ দলৰ বাবে এই দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। আমি আজিৰ এই দিনটো আমাৰ বাবে, আমাৰ দলৰ বাবে এক শুভ দিন বুলি গণ্য কৰিছোঁ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও ৰাজনৈতিক দলৰ অসম প্ৰদেশত কাম কৰি থকা শীৰ্ষ নেতৃত্বৰ কেইবাগৰাকীও সন্মানীয় নেতাৰ উপৰিও সেই দলবোৰত কাম কৰি থকা বিভিন্ন পৰ্যায়ৰ বিভিন্ন স্তৰৰ বহুসংখ্যক নেতা কৰ্মীয়ে আজিৰ এই কাৰ্যসূচীত যোগদান কৰিব। মই পুনতে মূল লোকসকলৰ যোগদান কাৰ্যসূচীৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। মই পুনতেই আমি ইতিমধ্যে আমাৰ তালিকাত অন্তৰ্ভুক্ত কৰা আৰু তেওঁলোকৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে যোগদান নিশ্চিত কৰা কেইগৰাকীমানৰ নাম মই পুনতে ঘোষণা কৰিম। তাৰ পিছতে পৰ্যায়ক্ৰমে আন সদস্যসকল যিসকলে যোগদানৰ নিশ্চিতি প্ৰদান কৰিছে আনুষ্ঠানিকভাৱে তেওঁলোকৰ নাম একাধিক্ৰমে ঘোষণা কৰা হ'ব আৰু সেইভাগেই আমাৰ যোগদান কাৰ্যসূচী আগবাঢ়িব। মই পুনতেই নাম ঘোষণা কৰিব বিচাৰিছোঁ। তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সন্মানীয় সভাপতি শ্ৰী ৰমেন চন্দ্ৰ বৰঠাকুৰ আমি ৰাজ্যৰ দললৈ আদৰণি জনাইছোঁ আৰু তেখেতক আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া আনুষ্ঠানিকভাৱে দললৈ আদৰণি জনাইছোঁ। ইয়াৰ পিছতে কংগ্ৰেছ দলৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এছ.টি. কুশৰ উপসভাপতি ডক্টৰ গৌৰী শংকৰ শৰণীয়া ডাঙৰীয়া আমাৰ দলৰ মাননীয় সভাপতি মহোদয় ডক্টৰ গৌৰী শংকৰ শৰণীয়া ডাঙৰীয়াক আদৰণি জনাব। ইয়াৰ পিছতে আমি আমাৰ দলৰ সভাপতিক অনুৰোধ জনাইছোঁ সমাজবাদী পাৰ্টিৰ ৰাজ্যিক মহিলা গোটৰ সভানেত্ৰী নীলাক্ষী কাকতি ডাঙৰীয়ানীক দললৈ আনুষ্ঠানিকভাৱে আদৰণি জনাব। আৰু দলৰ সভাপতি মহোদয়ক মই অনুৰোধ জনাইছোঁ তেখেতে শ্ৰীমতী নীলাক্ষী কাকতি ডাঙৰীয়ানীক আমাৰ দললৈ আনুষ্ঠানিকভাৱে আদৰণি জনাব। মই পুনতেই আনুষ্ঠানিকভাৱে আদৰণি জনাবলগীয়া আৰু এগৰাকী আমাৰ যথেষ্ট গুৰুত্বপূৰ্ণ সদস্য, তেখেত এটা অৰাজনৈতিক দলৰ অসমৰ মুখপাত্ৰ হিচাপে কাম কৰি আছিলে। বীৰ লাচিত সেনাৰ ৰাজ্যিক কমিটিৰ তেখেত মুখপাত্ৰ প্ৰকাশ বৰুৱাক মই আদৰণি জনাবৰ কাৰণে ইয়াৰ পিছতে মাননীয় সভাপতি মহোদয়ৰ লগতে আমাৰ দলৰ জ্যেষ্ঠ নেতৃবৃন্দই আন লোকসকলক সম্বৰ্ধনা জনাব। মই একাধিক্ৰমে নাম ঘোষণা কৰিছোঁ। শ্ৰী প্ৰকাশ বৰুৱাই বীৰ লাচিত সেনাৰ মুখপাত্ৰ আমাৰ দললৈ তেওঁ আমাৰ দলৰ সভাপতি মহোদয়ক আনুষ্ঠানিকভাৱে আদৰণি জনাইছে। আমাৰ জাতিটোক যেন আগুৱাই নিয়ে
সৎভাৱে আমাক যেন সন্মুখৰ পৰা নেতৃত্ব দিয়ে ককাইদেৱে যিহেতু জাতিটো সংকটৰ সময়ত সেইবাবে ককাইদেউ এখন আমাৰ আহোমৰ অসমীয়াৰ স্বাভিমান হেংদাং উপহাৰ হিচাপে আমি প্ৰকাশ বৰাক ধন্যবাদ জ্ঞাপন কৰিছো তেখেতে আমাৰ দলৰ সভাপতি মহোদয়ক এখন ঐতিহাসিকভাৱে প্ৰসিদ্ধ হেংদাঙেৰে উপহাৰ অৰ্পণ কৰিলে ইয়াৰ পিছতে আমি আনুষ্ঠানিকভাৱে নাম ঘোষণা কৰিব বিচাৰিছো জাতীয় কংগ্ৰেছৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাৰ মাইনৰিটি সেলৰ সম্পাদক মোহাম্মদ ফিৰোজ আহমেদ ডাঙৰীয়া দলৰ সভাপতি মহোদয় ইয়াৰ পিছতে আমি একাধিক্ৰমে নামসমূহ ঘোষণা কৰিম আৰু আমাৰ দলৰ সভাপতি মহোদয়ৰ লগতে দলৰ জ্যেষ্ঠ নেতৃবৃন্দই তেখেতসকলক আমাৰ দললৈ আদৰণি জনাব মই নাম ঘোষণা কৰিছো সমাজবাদী পাৰ্টিৰ আৰু এগৰাকী ৰাজ্যিক কমিটিৰ উপ সভানেত্ৰী আছে বিনীতা কলিতা ৰয় ডাঙৰীয়ানী আমাৰ দলৰ মাননীয় সভাপতি মহোদয় আদৰণি জনাব আজি ইয়াতে তৃণমূল কংগ্ৰেছৰ উপৰিও তৃণমূল কংগ্ৰেছ সমাজবাদী পাৰ্টি ভাৰতীয় জনতা পাৰ্টি ভাৰতীয় জাতীয় কংগ্ৰেছ আম আদমি পাৰ্টি আৰু বীৰ লাচিত সেনাৰ সদস্যই যোগদান কৰিব আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক আছে এতিয়া মই য'ত আছে তালৈ গৈ পিন্ধালেই ভাল হ'ব নহ'লে একদম খেলি মেলি হৈ যাব সমাজবাদী পাৰ্টিৰ আৰু দুগৰাকী সন্মানীয় সদস্য ইয়াতে উপস্থিত আছে তেখেতসকলকো সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো দলৰ মাননীয় সভাপতি মহোদয় ৰাণু কলিতা ডাঙৰীয়ানী আৰু সৰস্বতী চেত্ৰী ডাঙৰীয়ানী আমি ইয়াৰ পিছত আমাৰ দলৰ সভাপতি মহোদয়ক আন এগৰাকী নেতৃস্থানীয় লোক তৃণমূল কংগ্ৰেছৰ নেতৃস্থানীয় লোক তেওঁ ৰাজ্যিক সম্পাদক মাইনৰিটি সেলৰ জাকিৰ হুছেইন ডাঙৰীয়া দলৰ সভাপতি মহোদয় তেখেত জাকিৰ হুছেইন ডাঙৰীয়া তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক আৰু মাইনৰিটি সেলৰ হেমন্ত কুমাৰ দাস তৃণমূল কংগ্ৰেছৰ গুৱাহাটী মেট্ৰ' জিলাৰ মহানগৰ জিলাৰ জিলা সভাপতি হেমন্ত কুমাৰ দাস তৃণমূল কংগ্ৰেছৰ গুৱাহাটী মহানগৰ সমিতিৰ জিলা সভাপতি ইয়াৰ পিছতে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক কমিটিৰ উপ সভাপতিৰ দায়িত্ব বহন কৰি থকা নীলোৎপল শৰ্মা ডাঙৰীয়াক আমাৰ দলৰ সভাপতি মহোদয়ে আদৰণি জনাব নীলোৎপল শৰ্মা ডাঙৰীয়া ৰাজ্যিক কমিটিৰ উপ সভাপতি তৃণমূল কংগ্ৰেছৰ যুৱ কমিটিখনৰ ৰাজ্যিক কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী সাধাৰণ সম্পাদক শামছেৰ আলী ডাঙৰীয়া এওঁ তৃণমূল কংগ্ৰেছৰ ইউথ উইঙৰ জেনেৰেল ছেক্ৰেটাৰী তৃণমূল কংগ্ৰেছৰ মহিলা সমিতিখনৰ ৰাজ্যিক সম্পাদিকা নীলিমা বেগম ডাঙৰীয়ানী তেখেত তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ মহিলা গোটটোৰ সম্পাদিকা আৰু এগৰাকী তেওঁলোকৰ নেতৃস্থানীয় লোক আছে
যোৱা পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল স্বপন ভূমিজ ডাঙৰীয়া তৃণমূল কংগ্ৰেছৰ তৃণমূল কংগ্ৰেছৰ সদস্য গৌৰৱ হাজৰিকা তেওঁ তিনিচুকীয়া জিলাৰ তৃণমূল কংগ্ৰেছৰ কৰ্মকৰ্তা টিএমচি তৃণমূল কংগ্ৰেছৰ আৰু কেইবাগৰাকীও সদস্যৰ ইয়াতে উপস্থিত আছে আৰু আমাক ইতিমধ্যে তেখেতসকলৰ উপস্থিতি তেওঁক নিশ্চিত কৰিছিলে পূৰ্ণিমা দাস পূৰ্ণিমা দাস ডাঙৰীয়ানী তৃণমূল কংগ্ৰেছৰ নিহা নাথ মায়া ভূঞা তৃষ্ণা দেৱী ৰাজীৱ চৰকাৰ অৰ্পিত ভূঞা লিমা মণ্ডল মৃন্ময় শৰ্মা ৰাজীৱ কুমাৰ পণ্ডিত প্ৰীতম কলিতা আকাশ ৰায় দেৱজিৎ চৰকাৰ প্ৰিয়া চৌধুৰী পূজা দেৱী তন্নু ভগত रोहित सरकार अर्जुन मंडल सुब्रत चौधरी रवि विश्वास संगीता देवी सागरिका राभा आकाश दास राकेश देवनाथ अन्नू हरी तन्नू हरी यार पिछले तन्नू हरी उषा मुरली একেসকল আছিলে তৃণমূল কংগ্ৰেছৰ পৰা আজি আমাৰ দলত যোগদান কৰা সদস্য এতিয়া আমাৰ হাতত তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা যিখন তালিকা আমাৰ ওচৰত তেখেতসকলে দিছিলে তাতে সদস্যৰ সংখ্যা যথেষ্ট দীঘলীয়া আছিলে যদি উপস্থিতি যিখিনি আছিলে তেখেতসকলে আমি কনফাৰ্ম কৰি যোগদানৰ এই কাৰ্যসূচী সম্পূৰ্ণ কৰিছোঁ ইয়াৰ পিছতে আমি পৰ্যায়ক্ৰমে আমি অন্যান্য দলসমূহৰো সদস্য বা অন্যান্য নেতৃস্থানীয় লোকসকলৰ আমি
যোগদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছোঁ। কিশোৰ কুমাৰ দাস ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ কিশোৰ কুমাৰ দাস ডাঙৰীয়া। কিশোৰ কুমাৰ দাস ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য আছে। TNCৰ আৰু এগৰাকী সদস্য আছে দিগন্ত শৰণীয়া, তেখেত বাক্সা জিলাৰ জিলা সভাপতি আছিলে। দিগন্ত শৰণীয়া বাক্সা জিলাৰ TNCৰ সাধাৰণ সম্পাদক আশুমাৰী দাস, সাধাৰণ সম্পাদক বাক্সা জিলাৰ তৃণমূল কংগ্ৰেছৰ অশ্বিনী দাস ডাঙৰীয়া, তেখেত অশ্বিনী দাস। নৱবুদ্ধি আহমেদ উপসভাপতি তামোলপুৰ জিলাৰ, তেখেত TNC তামোলপুৰ জিলাৰ উপসভাপতি আছিলে। বাক্সা জিলাৰ TNCৰ উপসভাপতি ৰাজীৱ দাস বাক্সা জিলাৰ TNCৰ উপসভাপতি। কামৰূপ জিলাৰ TNCৰ উপসভাপতি তিলক কলিতা, কামৰূপ জিলাৰ TNCৰ তৃণমূল কংগ্ৰেছৰ উপসভাপতি মনীষা দেৱী আছে তাতে, তৃণমূল কংগ্ৰেছৰ মনীষা দেৱী। তৃণমূল কংগ্ৰেছৰ আৰু এগৰাকী সদস্য গৌতম পাল আইকন বড়ো দেৱী TNCৰ মহিলা ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য আইকন বড়ো দেৱী, তৃণমূল কংগ্ৰেছৰ ষ্টেট মহিলা ফৰাম ওমেন ফৰামৰ তেওঁ এক্সিকিউটিভ মেম্বাৰ হয়। মমিতা TNC গুৱাহাটী জিলা কমিটিৰ কাৰ্যনিৰ্বাহক সদস্য মণিদা TNCৰ কোকৰাঝাৰ জিলাৰ উপসভাপতি দীপক নাথ। TNCৰ কোকৰাঝাৰ জিলাৰ উপসভাপতি দীপক নাথ। মৃদুলা দেৱী মহিলা ষ্টেট কমিটিৰ TNCৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য, তেখেত পেছাত অধিবক্তা হয়। মৃদুলা দেৱী মহিলা মৰ্চাৰ TNC ষ্টেট এক্সিকিউটিভ। পাপু দাস TNCৰ বাক্সা জিলাৰ ৰাজ্যিক জিলা কাৰ্যনিৰ্বাহকৰ সদস্য পাপু দাস। এতিয়া আমাৰ মাজত TNCৰ আৰু কেইগৰাকীমান সদস্যৰ কথা সকলে কৈছে, ইয়াতে উপস্থিত আছে। ঋতু শইকীয়া TNC দলৰ ঋতু শইকীয়া, আনান আলী এওঁলোক তৃণমূল কংগ্ৰেছৰ তিনিচুকীয়া জিলা সমিতিৰ কৰ্মকৰ্তা। জয়ন্ত মেধি তিনিচুকীয়া জিলাৰ আৰু এগৰাকী সদস্য জয়ন্ত মেধি, তৃণমূল কংগ্ৰেছ দল ত্যাগ কৰি এখেতসকলে আজি এই দিনত ৰাজ্যৰ দলত যোগদান কৰিছে। আব্দুল ৰজক আৰু এগৰাকী সদস্য আছে আব্দুল ৰজক, তেখেতো তৃণমূল কংগ্ৰেছৰ তিনিচুকীয়া জিলা সমিতিৰ কৰ্মকৰ্তা। আমাৰ মাজত
হোৱা আৰু কেইগৰাকীমান সদস্যৰ নাম আমি ঘোষণা কৰিছোঁ। তাৰ ভিতৰতে মহম্মদ শাকিল আহমেদ হৈছে আপৰ আম আদমি পাৰ্টীৰ যুৱ শক্তি সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ অধ্যক্ষ হোৱাৰ উপৰিও আপৰ তেওঁ ৰাজ্যিক মুখপাত্ৰ। আৰু এজন সদস্য আছে আপৰ যুৱ শক্তিৰ ৰাজ্যিক উপ সভাপতি আৰু ৰাজ্যিক মুখপাত্ৰ অপূৰ্ব বৰুৱা। শাকিল আহমেদ আৰু অপূৰ্ব বৰুৱাই আম আদমি পাৰ্টীৰ পৰা কেইটকীয়া কৰি আমাৰ যোগদান কৰিছে। আৰু দুগৰাকী সদস্য হেমৰাম পাও আৰু দীপাংকৰ চাৰক। হেমৰাম পাও আম আদমি পাৰ্টীৰ দেৰগাঁও সমিতিৰ সদস্য হেমৰাম পাও আৰু দীপাংকৰ চাৰক তেওঁ আম আদমি পাৰ্টীৰ দেৰগাঁও সমিতিৰ সদস্য। মানৱজ্যোতি আৰামধৰা হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক। আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ত্যাগ কৰি তেওঁ আমাৰ দলত যোগদান কৰিছে। আৰু দুগৰাকী বিশিষ্ট সমাজকৰ্মী তেখেতসকল আহি আমাৰ মাজত উপস্থিত হৈছে। তেখেতসকলে যোগদান কৰিব। উৎপলা দাস আৰু পৰি বড়ো বাইদেউ আহক। পৰি বড়ো আৰু উৎপলা দাস উৎপলা দাস আৰু পৰি বড়ো গুৱাহাটী মহানগৰৰ আমাৰ দলত যোগদান কৰিছে। আমাৰ ইয়াতে আজি কেইবাটাও ৰাজনৈতিক দলৰ লগতে এটা অৰাজনৈতিক দলৰ সদস্য যোগদান কৰিলে। যিসমূহ দলে যোগদান কৰিছে মই ঘৰতে আপোনালোকক এই দলসমূহৰ নাম আকৌ এবাৰ তেওঁলোকৰ জ্ঞাতাৰ্থে ঘোষণা কৰিলোঁ। তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতিৰ নেতৃত্বত এক বৃহৎ সংখ্যক লোকে আজি আমাৰ দলত যোগদান কৰিলে। সমাজবাদী পাৰ্টীৰ কেইবাগৰাকীও নেতৃস্থানীয় লোকে আমাৰ দলত যোগদান কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মৰত বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা কেইবাগৰাকীও লোকে আমাৰ দলত যোগদান কৰিছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেইবাগৰাকীও নেতৃস্থানীয় সন্মানীয় সদস্যই আমাৰ দলত যোগদান কৰিছে। আম আদমি পাৰ্টীৰ কেইবাখনো জিলাৰ নেতৃস্থানীয় কেইবাগৰাকী লোকে আমাৰ দলত যোগদান কৰিলে। আৰু এটি অৰাজনৈতিক সংগঠন বীৰ লাচিত সেনাৰ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ নেতাই আমাৰ দলত যোগদান কৰিলে। সন্মানীয় আজি এই সভাত উপস্থিত সন্মানীয় সদস্যসকল, আপোনালোকক সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি এটা ঘোষণা আনুষ্ঠানিকভাৱে আগবঢ়াব বিচাৰিছোঁ। আজি আপোনালোক আটাই ইয়াতে যোগদান কৰিছে। বিভিন্ন স্তৰত আপোনালোক নেতা কৰ্মীসকলে সমবেত হৈছে, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি হয়তো আপোনালোকক সম্বোধন কৰিবলৈ সকলোকে সময় আৰু সুযোগ দিয়াটো সম্ভৱ নহ'ব। সেয়ে আমি সভাপতি মহোদয়ৰ অনুমতি সাপেক্ষে কেইগৰাকী মানুহৰ নাম আমি ইয়াতে অন্তৰ্ভুক্ত কৰিছোঁ, যিসকলে আমাৰ সংবাদ মাধ্যমৰ লগতে সন্মানীয় আপোনালোকক সম্বোধন কৰিব। প্ৰথমে মই সম্বোধন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তৃণমূল কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দৰে পদ এৰি আমাৰ দললৈ আহি আমাৰ দলত যোগদান কৰা ৰমেন চন্দ্ৰ বৰঠাকুৰ ডাঙৰীয়া। এতিয়া ৰমেন চন্দ্ৰ বৰঠাকুৰ ডাঙৰীয়া আমাৰ সন্মানীয় সংবাদ মাধ্যমৰ লগতে উপস্থিত সুধীজনক সম্বোধন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। খুব চমুকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি নাম আমি অন্তৰ্ভুক্ত কৰিছোঁ।